Assam Politics 24 से कौन सा नाम को सगुन जोहार वोटर्स पार्टी इंटरनेशनल मिता में बीपीआई होते थे मी धोरना कमी नेलिना वोटर्स पार्टी इंटरनेशनल रेन स्टेट प्रेसिडेंट तरुणी कुमार ब्रह्मावा आयुर रे कोकड़ाजार महात्मा गांधी पार्क ठेन साउथे सेलेट ए ताहेलिना पीपल्स रिलेशन पार्टी रेन प्रेसिडेंट रंजय कुमार ब्रह्मा मिजिंग ब्रह्मा जिला इंचार्ज आर नवो कुमार ब्रह्मा सेक्रेटरी वोटर्स पार्टी इंटरनेशनल रेन वोटर्स पार्टी दो 6टी डिमांड मेमोरेंडम लिखाते डीसी को चाला दिया। কেইটামান সমস্যা আমি লৈ পেলাই আজি ইয়াতে অৱস্থান ধৰ্মঘট আমি পালন কৰিবলৈ আহিছোঁ। ইয়াত আমাৰ প্ৰথমতে আছে যে অসমৰ যিটো বান গৰাখহনীয়া এই বান গৰাখহনীয়াৰ সমস্যাটো আমি ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি দিবৰ কাৰণে চৰকাৰক জনাইছোঁ আৰু এই বান পীড়িতসকলক অনতি পলমে তেওঁলোকক আমাৰ বটাৰশ্বিপ হিচাপে 11,900 টকাকৈ প্ৰতিজন বানপীড়িত ব্যক্তিসকলক দিয়াৰ ব্যৱস্থা কৰক বুলি আমি ডিমাণ্ড জনাইছোঁ। দ্বিতীয়তে আমাৰ যিমান रोजगार আছে যিমান আমাৰ আনএমপ্লয়েড আছে সেই रोजगार অধিকাৰক আমি মৌলিক অধিকাৰত মানে স্বীকৃতি দিবৰ কাৰণে চৰকাৰক জনাইছোঁ। অতি সোনকালে তেওঁলোকে रोजगार অধিকাৰক মৌলিক অধিকাৰ হিচাপে তেওঁলোকে অন্তৰ্ভুক্ত কৰিব লাগে আৰু যিসকলে চাকৰি পাই আছে তেওঁলোকেতো মাহৰ মূৰত তেওঁলোকে দৰমহা পাই পেলাই নিজৰ ফেমিলি পোহপাল কৰিব আৰু যিবিলাক চাকৰি নাই তেওঁলোকৰ কাৰণে তেওঁলোকৰ জীয়াই থকাৰ কাৰণে 11,900 টকাকৈ তেওঁলোকক रोजगार দিয়াৰ ব্যৱস্থা চৰকাৰে অনতি পলমে কৰিব লাগে বুলি আমি জনাইছোঁ। আৰু তৃতীয়তে আছে আমাৰ মাজত বহুতো বঞ্চিত মহিলাবিলাক আছে। বঞ্চিত মহিলা যিসকলে অৰুণোদয় আঁচনি পোৱা নাই কিছুমানে পাইছে পোৱাবিলাকে অলপমান উপকৃত হৈছে আৰু নোপোৱাবিলাকৰ একো কাম হোৱা নাই। গতিকে সেই বঞ্চিত মহিলাবিলাকক অনতি পলমে তেওঁলোকক 4,000 টকাকৈ ভাত্তা প্লাছ কৰি পেলাই প্ৰতি মাহে 4,000 টকাকৈ অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। তাৰপিছত চতুৰ্থতে আছে যে আমাৰ মাজত যিটো পিএম কিষাণৰ যিটো আঁচনি এই পিএম কিষাণৰ আঁচনি প্ৰতি মাহে 500 টকাকৈ পোৱাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো আমি সকলোকে পোৱা দেখিবলৈ পোৱা নাই। গতিকে যিসকল বঞ্চিত হৈ আছে বঞ্চিত হৈ থকা কৃষক ৰাইজক অনতি পলমে এই 500 টকাকৈ কিষাণ সন্মান নিধিৰ টকাটো সোনকালে আদায় কৰি দিব লাগে। এইটো আমি ডিমাণ্ড কৰিছোঁ চৰকাৰক। আৰু লগতে আমাৰ মাজত আছে যিবিলাক অমানৱীয়ভাৱে এতিয়া ভূমিৰ পৰা বঞ্চিত উচ্ছেদ কৰি আছে সেই উচ্ছেদ অভিযান তেওঁলোকে বন্ধ কৰিব লাগে আৰু যিবিলাক উচ্ছেদিত ব্যক্তি তেওঁসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। এইটো আমাৰ ডিমাণ্ড। আৰু এতিয়া বান মানে খৰাং পীড়িত যিবিলাক য'ত মানে খেতি কৰিব পৰা নাই তাত তেওঁলোকে খৰাং পীড়িত লোকসকলক অনতি পলমে ক্ষতিপূৰণৰ ব্যৱস্থা গভৰ্ণমেণ্টে কৰিব লাগে এইটো আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ মাজত জল জীৱন যিটো আঁচনি আছে জল জীৱন আঁচনিটো সজীৱ কৰিব লাগে অনতি পলমে এইটো এক্টিভলি কাম কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি এইখিনি আমি টোটেল প্ৰায় মোটামুটি এই 7টা আমি যিটো পইণ্ট যিটো আমাৰ কাৰ্যসূচী এই লৈ পেলাই আমি আহিছোঁ। গতিকে আজি আমি মাননীয় এই কোকৰাঝাৰ ডিচিৰ দ্বাৰা আমি আজি স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু এই স্মাৰক পত্ৰ তেওঁলোকৰ আমাৰ ডিচি অফিচৰ জৰিয়তে যাতে প্ৰধানমন্ত্ৰী দিল্লীলৈকে গৈ পায় আৰু অসমৰ মুখ্যমন্ত্ৰীলৈকে যাতে গৈ পায় তেনেকুৱা ছিষ্টেমত আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছোঁ। আমাৰ অৱস্থান ধৰ্মঘটৰ আচল মেইন উদ্দেশ্যটো এইটো। অৱৰোধভাৱে আমি ধৰ্ণা কৰিম, আমি সংগ্ৰাম কৰি যাই থাকিম আৰু আগন্তুক নিৰ্বাচনত আমাৰ মানুহে এতিয়া সবে বুজি পাইছে, নুবুজাকৈ থকা নাই।
এতিয়া বেলেগ বেলেগ পাৰ্টিৰ নেতাবিলাকে তেওঁলোকে মিটিৰ ৰেলী কৰি আছে, তেওঁলোকে ইফাল ইফাল কৰি আছে। গতিকে তেওঁলোকক কোনেও ভোট নিদিয়া আমি চব জানো। এইবাৰ তেওঁলোকক শিক্ষা দিবৰ কাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল আহি আছে। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল গেছ চিলিণ্ডাৰৰ ছবিত মানুহে ভোট দি পেলাই আমাক প্ৰচুৰ পৰিমাণৰ মানে ভোটত জিকাই পেলাই আমাক ইয়াতে সুন্দৰকৈ আমাৰ চৰকাৰ গঠন কৰিবৰ কাৰণে সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ মাজত ইয়াতে বিভিন্ন দল সংগঠন আছে। আজি আমাৰ লগত PRP ৰঞ্জয় বসুমতাৰী ব্ৰহ্ম PRPৰ প্ৰেচিডেণ্ট, তেওঁ আমাৰ লগত যোগাযোগ হৈছে। গতিকে তেওঁ ইয়াতে প্ৰেজেণ্ট আছে, উপস্থিত আছে। তেওঁক মই ধন্যবাদ জনাইছোঁ। তেওঁ আজি ইয়াতে উপস্থিত হৈ পেলাই আমাক সহায় সহযোগ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। তো যে নহওক, তাৰ বাদেও আমাৰ বহুত সংগঠন আছে যিসকল অৰাজনৈতিক সংগঠন আমাৰ লগত বহুতো সংগঠন আছে। অৰাজনৈতিক সংগঠনবিলাকে ডাইৰেক্টলি দেখা সাক্ষাৎ কৰি পেলাই ইয়াত আজি উপস্থিত হ'ব পৰা নাই তেওঁলোকে, কিয়নো আমি যিটো মঞ্চত আহিছোঁ এই মঞ্চটো হ'ল ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ৰাজনীতি মঞ্চ হয়। এই ৰাজনীতি মঞ্চত তেওঁলোকে আহিবলৈ অসুবিধা পাই পেলাই আহিব পৰা নাই। গতিকে তেওঁলোকে ভিতৰে আমাৰ লগত সম্পূৰ্ণভাৱে সহযোগ কৰিবলৈ তেওঁলোকে ওলাইছে। গতিকে আমি নথৈ সুখী হৈছোঁ। গতিকে আমি আগন্তুক নিৰ্বাচনত আমি 40টা ছিটত আমি জিকিমেই।